ঐতিহাসিক জয়সাগৰ পুখুৰী পুতি পেলোৱাৰ অভিযোগ এনচিচি কৰ্তৃপক্ষই ঐতিহাসিক জয়সাগৰ পুখুৰী পুতি পেলোৱাৰ চেষ্টা চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে শিৱসাগৰত জয়সাগৰ পুখুৰীৰ দক্ষিণ পাৰত ডাম্পাৰে মাটি জমা কৰিছে এনচিচিয়ে প্ৰতিদিনাৰ দৰে জাতীয় সংগ্ৰামী সেনাৰ সৈনিকসকলে আজি জয়সাগৰ পুখুৰী পাৰত আমি পৰিভ্ৰমণ কৰিবলৈ আহিছিলোঁ তেতিয়া দেখা পালোঁ যে জয়সাগৰ পুখুৰীৰ এটা ছাইডত এনচিচিয়ে জয়সাগৰ পুখুৰীৰ এটা পাৰ্ট পুতি পেলোৱাৰ কাৰণে আচলতে ইয়াত মাটি পেলাই থকা বুলি আমি গম পালোঁ গতিকে তাৰ পাছতে নিশ্চিতভাৱে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ কাৰণ এটা কথা চাওক আমি বাৰম্বাৰ এটা কথা কৈ আছোঁ যে ঐতিহাসিক জয়সাগৰ পুখুৰী সংৰক্ষণ কৰিব লাগে যিটো সময়ত জিলা প্ৰশাসনে এই জয়সাগৰ পুখুৰীটো সংৰক্ষণ কৰিব লাগে তেনেকুৱা এটা সময়ত এনচিচিয়ে এই পুখুৰীটো পুতি পেলাই যি ধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰিব লৈছে তাক আমি জাতীয় সংগ্ৰামী সেনাই ধিক্কাৰ দিছোঁ ইতিমধ্যে আমি এটা কথা আপোনালোকৰ জৰিয়তে জনাই দিছোঁ ৰাতিপুৱাৰ ভিতৰত যদি এই মাটিখিনি ইয়াৰ পৰা নিয়াৰ যদি ব্যৱস্থা গ্ৰহণ নকৰে আমি জাতীয় সংগ্ৰামী সেনাই নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিম এটা কথা স্পষ্ট কোনো কাৰণতে জয়াৰ স্মৃতি বিজড়িত জয়সাগৰ পুখুৰীত আচলতে এনেকুৱা কাম কাজ কেতিয়াও সহ্য কৰা নহ'ব অনতিপলমে আমি জিলা প্ৰশাসনক আমি সকিয়নি প্ৰদান কৰিছোঁ যদিহে জিলা প্ৰশাসনৰ আচলতে মধ্যস্থতাকাৰীত যদি এনেকুৱা কাম কাজ হৈছে তেওঁলোকৰ যদি অনুমতি সাপেক্ষে যদি এনেকুৱা কাম কাজ হৈছে তেনেহ'লে আমি জিলা প্ৰশাসনক সকিয়নি প্ৰদান কৰিছোঁ এনেকুৱা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব জাতীয় সংগ্ৰামী সেনাই এনেকুৱা কাৰ্য কৰা প্ৰত্যেকটো শক্তিৰ ওপৰত আচলতে থিয় হৈ থাকিব যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰি এই অপশক্তিবোৰক নাইকিয়া কৰাৰ ব্যৱস্থা জাতীয় সংগ্ৰামী সেনাই কৰিব গতিকে অনতিপলমে জয়সাগৰ পুখুৰী পাৰত যিসমূহ মাটি ইয়াত ৰখাৰ ব্যৱস্থা কৰিছে জয়সাগৰ পুখুৰী পুতি পেলোৱাৰ যি ধৰণৰ আছে ভয়ংকৰ চক্ৰান্ত কৰিছে এই অপশক্তিখিনিক আমি সকিয়নি প্ৰদান কৰিছোঁ অনতিপলমে এইবোৰ ইয়াৰ পৰা লৈ যোৱা ব্যৱস্থা কৰক অন্যথা কিন্তু জাতীয় সংগ্ৰামী সেনাই নিজাববীয়া ব্যৱস্থা কৰিলে তাত কিন্তু জাতীয় সংগ্ৰামী সেনা কোনো প্ৰকাৰতে দায়বদ্ধ হৈ নাথাকিব এই কথা স্পষ্ট কৰি দিছোঁ জয়সাগৰ পুখুৰী পুতি নাও ৰাখিবলৈ ৰেম্প বনাবলৈ এই মাটি জমা কৰাৰ অভিযোগ উঠিছে জাতীয় সংগ্ৰামী সেনা অসমৰ সদস্যই প্ৰত্যক্ষ কৰাৰ পাছতেই এই ভয়ংকৰ কাণ্ড উন্মোচিত হয় জাঙুৰ খাই উঠিছে সংগঠনটো তেখেতৰ মাতৃৰ স্মৃতিত জয়মতীৰ স্মৃতিত এই ঐতিহাসিক জয়সাগৰ পুখুৰীটো খন্দুৱাইছিল আৰু এই পুখুৰীটো হৈছে আমাৰ প্ৰতিজন অসমীয়াৰ স্বাভিমান অসমীয়াৰ আৱেগ অসমীয়াৰ গৌৰৱ অসমীয়াৰ অহংকাৰ আৰু অসমীয়াৰ চিনাকি আৰু আজি আমি পিছবেলা প্ৰায় 5টামান বজাত আমাৰ জাতীয় সংগ্ৰামী অসমৰ কেইজনমান সদস্যই জয়সাগৰ পুখুৰী পাৰত আহি থকা অৱস্থাত ইয়াত প্ৰায় 50 গাড়ীমান মাটি ডাম্পাৰে পেলাই থকা দেখা পালে আৰু আমি পৰৱৰ্তী আমি খবৰ কৰি গম পালোঁ যে ইয়াত এটা চৰকাৰী বিভাগ এনচিচিয়ে জয়সাগৰ পুখুৰী পাৰ এটা পাৰত তেওঁলোকে ৰেম্প বনোৱাৰ চেষ্টা কৰিছে ইয়াত তেওঁলোকে নাও ৰখোৱাৰ ব্যৱস্থা কৰিব বুলি আমি শুনা পাইছোঁ গতিকে আমাৰ স্পষ্ট কথা এটাই যে কোনো কাৰণতে জয়সাগৰ পুখুৰীৰ কোনো এটা পাৰ পুতাৰ কোনো ধৰণৰ কাৰ্যক আমি সমৰ্থন নকৰোঁ আৰু সহ্য কৰা নহ'ব যদি আমাৰ পিতৃপুৰুষে গঢ়ি থৈ যোৱা সম্পদৰ ওপৰত যদি কোনোবাই ধ্বংসলীলা কৰিবলৈ হয় যোনেই নহওক লাগে সি এনচিচি হওক বা যোনেই নহওক লাগে তেনেকুৱা ব্যক্তি কিন্তু হাত আমি ভাঙি দিম কাইলৈ 8টা বজাত ইয়ালৈ জেচিবি আহিব বুলি আমি শুনা পাইছোঁ যদি 8টা বজাত জেচিবি আহি যদি ইয়াত মাটি ঠেলিবলৈ হয় এক টুকুৰা মাটিও যদি আমাৰ জয়সাগৰ পুখুৰীত পৰিবলৈ হয় স্পষ্ট কথা জেচিবি ভাঙি গুলাগুল কৰি দিয়া হ'ব কাৰণ আমাৰ পিতৃপুৰুষে গঢ়ি থৈ যোৱা সম্পদৰ ওপৰত আমি কাৰো ধ্বংসলীলা হ'বলৈ দিব নোৱাৰোঁ আৰু এনচিচি কোনে অধিকাৰ দিলে যে আমাৰ গৌৰৱ আমাৰ অহংকাৰ আমাৰ স্বাভিমানৰ প্ৰতীক আমাৰ চিনাকি যিটো পুখুৰীক লৈ আমি সমগ্ৰ অসমবাসী ৰাইজে গৌৰৱ অনুভৱ কৰোঁ যিটো পুখুৰী বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ পুখুৰী এই ধৰণে মানুহে হাতেৰে খন্দা এনেকুৱা এটা পুখুৰী বিশ্বত নাই গতিকে এনে এটা পুখুৰী এনে এটা আপোনাৰ গৌৰৱ আমাৰ বিষয়ত যেতিয়া এনচিচিৰ দৰে এটা বিভাগে পুতিয়ে ধ্বংস কৰিবলৈ ওলাই আহিছে আমি এনচিচি সকিয়নি দিছোঁ যদি অহা কাইলৈ যদি কেনেবাকৈ ইয়াত এনচিচিয়ে যদি ইয়ালৈ আহি এটা টুকুৰাও যদি মাটি কেনেবাকৈ জয়সাগৰ পুখুৰীত পেলাবলৈ হয় স্পষ্ট কথা এনচিচি কিন্তু গুৰ লগালকে প্ৰহাৰ কৰা হ'ব যোনেই নহওক লাগে এনচিচি যোনেই নহওক লাগে গুৰ লগালকে প্ৰহাৰ কৰা হ'ব কাৰণ আমাৰ পিতৃপুৰুষে গঢ়ি থোৱা সম্পদৰ ওপৰত আমি কোনো কাৰণতে ধ্বংসলীলা হ'বলৈ আমি দিব নোৱাৰোঁ স্পষ্ট কথা স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ সতী জয়মতীৰ স্মৃতিত বন্ধোৱা পুখুৰীটোত এনচিচিয়ে এনে কাণ্ড কৰাৰ ফলত জাঙুৰ খাই উঠিছে জাতীয় সংগ্ৰামী সেনা অসম অতি শীঘ্ৰে ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰৰ পৰা মাটি উঠাই নিয়াৰ দাবী সংগঠনটোৰ শিৱসাগৰৰ পৰা ফৰহান লস্কৰৰ ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট